নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মই অৰুণোদয় 3.0 ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেইটো মই শিকাম। ভিডিঅ'টো শেষ হোৱালৈকে চাই থাকক। মই আপোনাক কৈ দিম কেনেকৈ এই ফৰ্মটো ফিল আপ কৰিব। প্ৰথম বাকচটোত আপুনি লিখিব আপুনি আগৰ পৰাই অৰুণোদয় স্কিমটোৰ বেনিফিট পাইছেনে। এইটো পাইছে বুলি ইয়েছ দিব আৰু এইটো নিউ ফৰ্ম হ'লে নো দিব। তাৰপিছত আপোনাৰ যিটো ৰেচন কাৰ্ড নম্বৰ সেইটো ইয়াতে ফিল আপ কৰিব। আপোনাৰ ডিষ্ট্ৰিক্টটো দিব, আপোনাৰ যেটো LAC যেটো হয় সেইটো দিব, যেটো আপনি যি সমষ্টিৰ হয়। তাৰপিছত আপোনাৰ এপ্লিকেন্ট ফাৰ্ষ্ট নেম আপোনাৰটো দিব, মিডিল নেম থাকিলে দিব, লাষ্ট নেম যদি আপোনাৰ থাকে দেন উপাধিটো দিব। আপনি কেয়াৰ অফ, ওয়াইফ অফ, ডটাৰ অফ যেটো হয় সেইটো দিব। জেন্ডাৰটো মেল ফিমেল হলে দিব, এটো হ'ল DOB ডেট অফ বাৰ্থটো ইয়াতে ভৰাই দিব। আপোনাৰ ব্লক নম্বৰ ব্লকটো দিব। তাৰপিছত আপনি কোন ওয়ার্ডৰ হয় এটো দিব, আপোনাৰ ভিলেজ নম্বৰটো নামটো দিব, আপোনাৰ কোন ল্যান্ডমাৰ্কৰ হয় এটো দিব, মোবাইল নাম্বাৰটো দিব, পিন দিব, হাউস নাম্বাৰটো আপোনাৰ ঘৰৰ নম্বৰ যেটো হয় দিব, আৰু আপনি কোনটো পুলিশ স্টেশনৰ অন্তৰ্গত এটো আপনি দি এই ফৰ্মটো ফিল আপ কৰি দিব। নেক্সট পেজ এইটো আপনি আপনি যদি উইডো হয়, দিব্যাংগ হয় বা যদি কোনো হেৰি হয় সেইটো আপনি দিব, বা আপোনাৰ এজ যদি হেৰি হয় দিব, যেটো হয় সেইটো আপনি ইয়াতে ক্লিক কৰিব বা পিক কৰিব বা টিক দিব। তাৰপিছত আপোনাৰ বেংক একাউণ্টটো দিব, যেটো একাউণ্ট আপোনাৰ বেংক একাউণ্ট নাম্বাৰ আছে সেইটো দিব, বেংক নেমটো ইয়াতে ভৰাব, বেংক হচ্ছে কোন ব্রাঞ্চ হয় সেইটো আপনি দিব, IFSC কোডটো দিব, আর আপনি সেইটো ইয়েস বুলি দিব। বেংক পাসবুক যেটো আপনি ফ্রন্ট পেজ অ্যাটাচ করে দিব এটো ইয়েস বুলি দিব। এটা আপনার আধার নাম্বারটো দিব, আর ইয়াতে আপনার আধার নাম্বারটো আছে তাতে এটো ভৰাই দিব। এটো আপনার EPIC নাম্বার, এটো যে আপনার ভোটার ID কার্ডত দিয়া আছে এটো দিব, আর আপনার সেলফ ডিক্লেয়ার সাইন এটা মারিব তলত। এটো কৰিলে এই পেজ আপনার হৈ যাব। এতে আপনার নেক্সট পেজটো আপনাক কৈ আছো। নেক্সট পেজৰ ষ্টাৰ্টিঙত আপুনি এইটো আপোনাৰ যেটো ঘোষণাপত্ৰ সেইটো ইয়াতে ফিল আপ কৰিব। আপোনাৰ নাম, আপোনাৰ কাৰ পত্নী হয়, কাৰ কন্যা হয়, আপোনাৰ বয়স, আপোনাৰ বৰ্তমান ক'ত থাকে সেইটো দি আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো দিব। ৰেচন কাৰ্ড নাম্বাৰটো দিয়াৰ পিছত আপুনি একদম তলত আপোনাৰ নাম, আপোনাৰ স্বাক্ষৰ, আপোনাৰ সাইনটো দিব। আজি যি ডেটত আপনি দিয়ে ফৰ্মটো সেই ডেটটো দিব, আৰু আপোনাৰ স্থানটো লিখি দিব। কিবা ভুল হলে মোক জনাব।